নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেললৈ তোমালোক সকলোকে স্বাগতম। আজি মই ক্লাছ 12 আছামিছৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পাঠ হস্তি বিদ্যাৰ নৱৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চালে তোমালোকে এক্সামত পাৰফেক্ট আনচাৰ লিখি থৈ আহিব পাৰিবা। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হস্তি বিদ্যাৰ নৱ পুথি, লেখক ডক্টৰ সূৰ্যকুমাৰ ভূঞা। আৰ্হি প্ৰশ্ন 1, হস্তি বিদ্যাৰ নৱ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ, হস্তি বিদ্যাৰ নৱ পুথি শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। প্ৰশ্ন 2, হস্তি বিদ্যাৰ নৱ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল? উত্তৰ, হস্তি বিদ্যাৰ নৱ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে 1953 চনত শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল। প্ৰশ্ন 3, কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? উত্তৰ, কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম ডক্টৰ সূৰ্যকুমাৰ ভূঞা। প্ৰশ্ন 4, সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। উত্তৰ, সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম আছামিজ ৰিলেশ্যনছ 1771 পৰা 1826। প্ৰশ্ন 5, হস্তি বিদ্যাৰ নৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ, হস্তি বিদ্যাৰ নৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। খ, চমু প্ৰশ্ন 1, হস্তি বিদ্যাৰ নৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল? উত্তৰ, হস্তি বিদ্যাৰ নৱ সাৰ সংগ্ৰহ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল। প্ৰশ্ন 2, পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। উত্তৰ, পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হৈছে হস্তি বিদ্যাৰ নৱ আৰু শংখ চূড়বধ। প্ৰশ্ন 3, হস্তি বিদ্যাৰ নৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল? উত্তৰ, হস্তি বিদ্যাৰ নৱ পুথিখনৰ চিত্ৰবোৰ অংকন কৰিছিল দিলবৰ আৰু দোহাই নামৰ দুজন চিত্ৰকৰে। প্ৰশ্ন 4, হস্তি বিদ্যাৰ নৱ পুথিত কোন কেইজন লোকৰ চিত্ৰ অংকিত হৈছে? উত্তৰ, হস্তি বিদ্যাৰ নৱ পুথিত চিত্ৰ অংকিত হোৱা লোককেইজন হৈছে গ্ৰন্থকাৰ চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰ। প্ৰশ্ন 5, হস্তি গ্ৰন্থ বুলিলে কি বুজা? উত্তৰ, যি গ্ৰন্থক হাতীক শিকোৱা, হাতীৰ চক ভঙা, হাতীৰে কাঠ আদি টনা কাম কৰা আৰু হাতী ব্যাধিৰ প্ৰতিকাৰ আদি বিষয়সমূহৰ বিতং বিৱৰণ থাকে তেনে গ্ৰন্থকে হস্তি গ্ৰন্থ বোলা হয়। দীঘল প্ৰশ্ন 1, ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা। উত্তৰ, মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন, বস্ত্ৰ, বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয় হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ব্যৱহাৰিক সাহিত্য বোলা হয়। এইবিধ সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। এই পুথিবোৰৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম। দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম হৈছে হস্তি বিদ্যাৰ নৱ সাৰ সংগ্ৰহ আৰু গোড়া নিধান। প্ৰশ্ন 2, ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা। উত্তৰ, অসমৰ প্ৰখ্যাত সাহিত্যিকসকলৰ ভিতৰত ডক্টৰ সূৰ্যকুমাৰ ভূঞা অন্যতম। তীক্ষ্ণ মেধাৰ অধিকাৰী ডক্টৰ ভূঞাই জীৱনৰ আগছোৱাত কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেখেতে লিখা কবিতাসমূহ নিৰ্মালী নামৰ পুথিখনত থোপ খাই আছে। অৱশ্যে তেখেতে পিছৰছোৱা সময়ত ইতিহাসবিদ হিচাপেহে খ্যাতি অৰ্জন কৰে। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰায় 1.5 কোটি খনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যিক চহকী কৰি গৈছে। তেখেতৰ ৰচনাৰাজিক এনেধৰণে ভগাব পাৰি: 1, কবিতা পুথি নিৰ্মালী; 2, চুটিগল্পৰ পুথি পঞ্চমী; 3, প্ৰবন্ধ সংকলন ত্ৰিপদী আৰু সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ; 4, জীৱনীমূলক গ্ৰন্থ গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী আৰু চানেকী; 5, ঐতিহাসিক তথ্যপূৰ্ণ পুথি কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ভমনী গাভৰু, মীৰ্জুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন। এইবোৰৰ উপৰিও তেখেতে ইংৰাজী ভাষাত ভালে কেইখন গ্ৰন্থ লিখিছিল আৰু কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল। প্ৰশ্ন 3, হস্তি বিদ্যাৰ নৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। আনচাৰ: হস্তি বিদ্যাৰ নৱ পুথিৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু হৈছে বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম,
ছাতিবন্দা, খুটাৰ মান আৰু কাঠৰ নিৰ্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামণ্ড কিয় নীতি, হাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ ঘৰৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ গাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ মেদবৃদ্ধি, পুষ্টি, মন চোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বৈশ্য হোৱাৰ মন্ত্ৰ। উক্ত বিষয়বস্তুবোৰ হস্তী বিদ্যাৰ্ণ পুথিত সচিত্ৰ বিৱৰণ দিয়া হৈছে। প্ৰশ্ন 4, মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তী বিদ্যাৰ্ণ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা। আনচাৰ: মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তী বিদ্যাৰ্ণ পুথিত এনেদৰে বিৱৰণ দিছে: মংগলদায়ক হাতী শ্যাম বৰণৰ, সুন্দৰ, ডাঙৰ শৰীৰৰ, 2 দাঁত দীঘল, ৰঙিয়াল মনৰ, আগলৈ চাপি যোৱা, কালহিলী বৰ্ণ, মুখৰ ফালে জোঙা, নখ সামান্য কলা, বলৱান। এনে হাতী পালে ৰজাৰ বহুত ধন সম্পদ লাভ হয়। এনে হাতীক উত্তম আহাৰ দি সহজে বশ কৰিব পাৰি। প্ৰশ্ন 5, হস্তী বিদ্যাৰ্ণ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। আনচাৰ: অসমীয়া হাতে লিখা সচিত্ৰ পুথিৰ ভিতৰত হস্তী বিদ্যাৰ্ণ পুথিখনেই শ্ৰেষ্ঠ। এই পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল। অসমীয়া গদ্যশাস্ত্ৰ বিহাৰত সুকুমাৰ বৰকাথে যাৱতীয় সংস্কৃত গ্ৰন্থ কিছুমানৰ বাহিৰেও অসমত প্ৰচলিত সকলো পুথি আৰু দাঁতি কাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ নানান প্ৰতিকাৰৰ কথা আৰু দেশ বিদেশৰ সকলো হস্তী জ্ঞান পুথিখনত একত্ৰীকৰণ কৰিছে। গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজ গুণযুক্ত, প্ৰশস্তি অংশৰ ভাষা সংস্কৃত গন্ধি। পুথিখনৰ সূচনা অতি মনোৰম। এই পুথিত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ আগবঢ়োৱাৰ লগতে হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীদাঁতৰ মূল্য আদি বিষয়সমূহ অতি সুন্দৰকৈ বৰ্ণিত হৈছে। পুথিখনত বিশেষ বৈশিষ্ট্যপূৰ্ণ ছবি অংকিত হৈছে। মুঠতে পুথিখনৰ বিষয়বস্তু, ভাষাশৈলী, বিবিধ চিত্ৰৰ সমাৱেশ ইত্যাদি সকলো পিনৰ পৰা হস্তী বিদ্যাৰ্ণ পুথিখনি অসমীয়া ব্যৱহাৰিক সাহিত্যৰ এক অমূল্য সম্পদ। অতিৰিক্ত প্ৰশ্ন উত্তৰ: 1. হস্তী বিদ্যাৰ্ণ পুথিত কোনগৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায়? হস্তী বিদ্যাৰ্ণ পুথিত বৰকুঁৱৰী অম্বিকা দেৱীৰ ছবি পোৱা যায়। 2. কোন দেশৰ প্ৰাচীন নৃপতিসকলক কিয় গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল? আনচাৰ: অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণেই কামৰূপৰ প্ৰাচীন নৃপতিসকলে হাতীকে অসমৰ ধ্বজাৰূপে ব্যৱহাৰ কৰিছিল আৰু সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। প্ৰশ্ন 3, হস্তী বিদ্যাৰ্ণ পুথিখনৰ ভাষা পদ্য নে গদ্য? আনচাৰ: হস্তী বিদ্যাৰ্ণ পুথিখনৰ ভাষা গদ্য। প্ৰশ্ন 4, বৃহৎ সংহিতা আৰু যহস্তীলোক গ্ৰন্থখনৰ ৰচক কোন? আনচাৰ: বৃহৎ সংহিতাৰ ৰচক বৰাহমিহিৰ আৰু যহস্তীলোকৰ ৰচক সোমদেৱ। প্ৰশ্ন 5, হস্তী বিদ্যাৰ্ণ পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা। উত্তৰ: মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰু। প্ৰশ্ন 6, অসম হাতী প্ৰধান দেশ হস্তী বিদ্যাৰ্ণ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে কি প্ৰসংগত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা। আনচাৰ: অসমৰ পৰ্বতে কন্দৰে অসংখ্য হাতী আছিল আৰু এতিয়াও বহু পৰিমাণে আছে। আগৰ দিনত প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া বাৰুৱে আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল। বৰ্তমান একোখন গাড়ীয়ে যিদৰে ধনী মানুহ এঘৰৰ মৰ্যাদা ৰক্ষা কৰে বুলি ভবা হয়, আগৰ দিনত হাতীয়ে সেই ঠাই দখল কৰিছিল। তাৰোপৰি দীঘলীয়া বাট যাবলৈ হলে হাতীৰ নিতান্ত প্ৰয়োজন আছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্যবাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। প্ৰাচীন নৃপতিসকলে হাতীক অসমৰ ধ্বজাৰূপে ব্যৱহাৰ কৰিছিল। হাতী বিষয়ক অনেক পুথি প্ৰাচীন অসমত প্ৰচলিত আছিল। মুঠতে অসমত পৰ্যাপ্ত সংখ্যক হাতী থকা আৰু হাতীক বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা আদি কাৰণতে হস্তী বিদ্যাৰ্ণ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে অসম হাতী প্ৰধান দেশ বুলি অৱতাৰণা কৰিছিল। প্ৰশ্ন 7,
হস্তি আয়ুৰ্বেদ কোনে ৰচনা কৰিছিল? আনচাৰ পালকাপ্য মুনিয়ে ৰচনা কৰিছিল। প্ৰশ্ন 8 মাতংগ লীলা তাঞ্জুৰ পুথিখন কাৰ ৰচনা? আনচাৰ নীলকণ্ঠই ৰচনা কৰিছিল। প্ৰশ্ন 9 অসমীয়া গজ শাস্ত্ৰ বিশাৰদ বুলি কাক অভিহিত কৰা হয়? আনচাৰ সুকুমাৰ বৰকাথাক। প্ৰশ্ন 10 কামণ্ডকীয় নীতিহাৰ কোনে ৰচনা কৰিছিল? আনচাৰ কৌটিল্যই ৰচনা কৰিছিল। প্ৰশ্ন 11 কোনগৰাকী আহোম স্বৰ্গদেৱৰ দিনৰে পৰা মোগলী প্ৰথামতে নতুন সাজপাৰৰ প্ৰচলন হয়? আনচাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ৰজাৰ দিনৰে পৰা মোগলী প্ৰথমতে নতুন সাজপাৰৰ প্ৰচলন হয়। প্ৰশ্ন 12 ইজাৰ কি? ইজাৰ হৈছে চুৰিয়া বা ঠেংগাৰ তলত পিন্ধা পায়জামা। প্ৰশ্ন 13 ডক্টৰ সূৰ্যকুমাৰ ভূঞা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? ডক্টৰ সূৰ্যকুমাৰ ভূঞা 1953 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ সভাপতি আছিল। প্ৰশ্ন 14 হাতীৰ বিষয়ে অসমত কোন কোন জাতিৰ মানুহে ভালকৈ জানিছিল? আনচাৰ হাতীৰ বিষয়ে অসমত ভালকৈ জানিছিল খামতি, চেংফৌ, নৰা, ফাকিয়াল আৰু মজান আদি জাতিৰ মানুহে। প্ৰশ্ন 15 গজ শাস্ত্ৰ মানে কি? উত্তৰ হাতী বিষয়ক পুথি। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।